শীঘ্ৰেই অসমত দেখা যাব আশ্চৰ্যকৰ বৃন্দাবনী বস্ত্ৰ 2027 চনত অসমত প্ৰদৰ্শিত হ'ব অন্যতম অক্ষয় কীৰ্তি সম্প্ৰতি লণ্ডনৰ সংগ্ৰহালয়ত সংগ্ৰহিত হৈ আছে শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ অক্ষয় কীৰ্তি বৃন্দাবনী বস্ত্ৰ অসমৰ বায়ু পানীৰ পৰিৱেশত অসমীয়া তাঁতীৰ সুনিপুণ হস্তকৰ্মত প্ৰাণৱন্ত হোৱা বৃন্দাবনী বস্ত্ৰ পুনৰ অসমলৈ অনাৰ প্ৰস্তুতি চলিছে ব্ৰিটিছ সংগ্ৰহালয়ত থকা এই বস্ত্ৰৰ পুনৰ অসম আগমনৰ বাবে মানিব লাগিব কিছু নীতি নিৰ্দেশনা এটা নতুন মিউজিয়াম অসমত বনাব লাগিব যিটো মিউজিয়াম বৃন্দাবনী বস্ত্ৰখন ৰাখিব পৰা পৰিৱেশৰ ষ্টেণ্ডাৰ্ডৰ হ'ব লাগিব তাৰ গোটেই ভিতৰৰ যিটো ব্যৱস্থা হ'ব গ্লাছ বা আন ধৰণৰ ব্যৱস্থা হ'ব সেই বস্তুটো বৃন্দাবনী বস্ত্ৰখন আনিলে তাক ৰাখিব পৰা পৰ্যায়ত অৰ্থাৎ ই যাতে কোনো কাৰণে ক্ষতি নহয় তেনেকুৱা আপ টু ডেট এটা সংগ্ৰহালয় আমাৰ চৰকাৰে বনাব লাগিব অসম বিধানসভাৰ অধ্যক্ষ হিচাপে থকাৰ সময়তে বৰ্তমানৰ বিধায়ক ৰঞ্জিত কুমাৰ দাসে লণ্ডনৰ সংগ্ৰহালয়ত পৰ্যবেক্ষণ কৰিছিল বৃন্দাবনী বস্ত্ৰ তেতিয়াৰে পৰা চলি আছিল বৃন্দাবনী বস্ত্ৰ অসমলৈ অনাৰ পৰিকল্পনা সময়ে সময়ে বিশ্বৰ তিনিটা স্থানত এই বস্ত্ৰ থকা বুলি দাবী কৰা হয় ধৰাটো টান কোনখন আচল কোনখন নকল যদি মিউজিয়ামটো বনাব পাৰো তেওঁলোক সন্তুষ্ট হয় 2027 চনত ব্ৰিটিছ মিউজিয়ামত থকা বৃন্দাবনী বস্ত্ৰখন আমি অসমত আনিব পাৰিম আৰু এবাৰ যদি ব্ৰিটিছত থকাখন আমি আনিব পাৰো সেইখন যদি তাৰ প্ৰদৰ্শনীটো সুকলমে হৈ যায় তেতিয়ালে আন মিউজিয়ামত থকাও বৃন্দাবনী বস্ত্ৰ অসমত অনাত অসুবিধা নহব শেহতীয়াকৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক সম্বোধি দ্য ব্ৰিটিছ মিউজিয়াম কৰ্তৃপক্ষই লিখিলে পত্ৰ আলোচনাৰ বাবে মুখ্যমন্ত্ৰীক লণ্ডনলৈ আমন্ত্ৰণ ছেপ্টেম্বৰত লণ্ডনলৈ আমন্ত্ৰণ জনোৱা মুখ্যমন্ত্ৰী আলোচনাৰ বাবে যাব অক্টোবৰত সংবাদমেলযোগে সদৰি কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কেইটামান কণ্ডিশ্যন যদি আমি পুৰা কৰিব পাৰো তেতিয়ালে 2027 চনত তেওঁলোকে বৃন্দাবনী বস্ত্ৰখন অসমত 18 মাহৰ কাৰণে অহাৰ বাবে তেওঁলোকে ব্যৱস্থা হাতত ল'ব বৰ্তমান কলাক্ষেত্ৰত ডিজিটেলি প্ৰদৰ্শনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰা হ'ব অৱশ্যে সাময়িকভাৱেহে আনিব পৰা যাব বৃন্দাবনী বস্ত্ৰ 18 মাহৰ বাবে অসমলৈ অনা হ'ব এই বস্ত্ৰ বৃন্দাবনী বস্ত্ৰ ৰখাৰ বাবে নতুন সংগ্ৰহালয় সাজু কৰিব লাগিব অসমে ইতিমধ্যে খানাপাৰাত এবিঘা ভূমি সংগ্ৰহালয় নিৰ্মাণৰ বাবে আবণ্টন কৰা হৈছে নতুন সংগ্ৰহালয় নিৰ্মাণৰ দায়িত্ব ল'ব CSWয়ে বৃন্দাবনী বস্ত্ৰৰ পুনৰ আগমনৰ বাৰ্তা পাই উৎফুল্লিত তাহানিৰ তাঁতিকুচি অৰ্থাৎ আজিৰ বৰপেটাৰ ৰাইজ বৰপেটা সত্ৰৰ পৰা চৰকাৰৰ এই প্ৰচেষ্টাত জনালে শলাগ বৰপেটা বেছিভাৱে আপোনালোকৰ বেছিভাৱে আনন্দিত উৎফুল্লিত এইকাৰণে উৎফুল্লিত যে যিখন বস্ত্ৰ আজিৰ পৰা 500 বছৰ আগতে মধুৰা দাস বুঢ়া তত্বাৱধানত মহাপুৰুষ শংকৰদেৱৰ নিৰ্দেশনা মাধৱদেৱৰ বদান্যতাৰ গতিকে গোটেইকেইজনৰ লগ লাগি সেই আটাপুৰুষসকলে লগ লাগি যিখন বস্ত্ৰ বৈছিল এই বস্ত্ৰখন অসমলৈ আহিব তাতকৈ বৰপেটাৰ কি গৌৰৱ লাগে তাঁতিকুচিৰ কি গৌৰৱ লাগে গতিকে মই সেইকাৰণে পুনৰবাৰ মুখ্যমন্ত্ৰী ধন্যবাদ জ্ঞাপন গুৰুজনাৰ যুগান্তকাৰী চিন্তা সাময়িকভাৱে হলেও অসমৰ বায়ু পানীৰে পুনৰ এবাৰ প্ৰাণৱন্ত হ'ব আশা কৰা হৈছে শীঘ্ৰেই কৰা হ'ব চিৰস্থায়ী ঠিকনাৰ ব্যৱস্থা বৰপেটাৰ পৰা নিৰঞ্জন দাসৰ সহযোগত হীৰক জ্যোতি মালাকাৰ ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট